আজি আমি নিৰ্বাচনী ঘোষণাপত্ৰ সংকল্প পত্ৰ হিচাপে প্ৰকাশ কৰিছোঁ আৰু এই সংকল্প পত্ৰত আমি কেইবাটাও গুৰুত্বপূৰ্ণ সংকল্প অসমৰ ৰাইজৰ সন্মুখলৈ লৈ আহিছোঁ। অসমৰ মাটি বিদেশী মুক্ত, অসমৰ ভূমি বিদেশী মুক্ত কৰিবৰ বাবে 1950 চনৰ ইলিগেল ইমিগ্ৰেণ্টছ এক্সপালশ্যন এক্ট ইয়াক মুক্তভাৱে আৰু শক্তিশালীভাৱে প্ৰয়োগ কৰিবলৈ আমি জিলা আয়ুক্তসকলক অধিকাৰ দিম, যাৰ জৰিয়তে জিলা আয়ুক্তসকলে সন্দেহযুক্ত বাংলাদেশীক 24 ঘণ্টাৰ ভিতৰত ৰাজ্যখনৰ পৰা বহিষ্কাৰ কৰাৰ অধিকাৰ লাভ কৰে। বাংলাদেশী মিয়াৰ দখলত থকা শেষ 1 ইঞ্চি মাটিও আমি কাঢ়ি আনিম, তাকো আজি আমি নিৰ্বাচনী ঘোষণাপত্ৰত উল্লেখ কৰিছোঁ। জনজাতীয় লোক আৰু জনগোষ্ঠীয় লোকসকলৰ পৰম্পৰা আৰু তেওঁলোকৰ নীতি নিয়মক আওতাৰ বাহিৰত ৰাখি আমি ৰাজ্যত ইউনিফৰ্ম চিভিল কোড আমি লৈ আহিম, কিন্তু ষষ্ঠ অনুসূচী জনজাতীয় লোক আৰু জনগোষ্ঠীয়সমূহৰ ধৰ্মীয় আৰু সামাজিক পৰম্পৰাক আমি অকণো ক্ষতি নকৰাকৈ অসমত ইউনিফৰ্ম চিভিল কোড অনা হ'ব। লাভ জেহাদ আৰু লেণ্ড জেহাদৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰা হ'ব। অসমৰ পৰিচয়ৰ লগতে অসমৰ বিকাশ আমাৰ বাবে অতিকে গুৰুত্বপূৰ্ণ। অসমত অহা 5 বছৰত ৰেল, বিমান, পথ আৰু ৰিভাৰ বা আমাৰ নৌ পৰিবহণ এই আটাইকেইটা ক্ষেত্ৰত আমি 5 লাখ কোটি টকা ব্যয় কৰিম। অসমৰ যুৱক যুৱতীসকলক 2 লাখ চৰকাৰী চাকৰি দিয়া হ'ব, 10 লাখ আত্মসংস্থাপনৰ সুবিধা দিয়া হ'ব আৰু কেইবা লাখ যুৱককো উদ্যোগীকৰণৰ জৰিয়তে কৰ্মসংস্থাপন দিয়া হ'ব। অসমৰ আই মাতৃসকলৰ বাবে আমি আৰম্ভ কৰা অৰুণোদয় যোজনাক 3000 প্ৰতি মাহে 3000 টকালৈকে পৰ্যায়ক্ৰমে লৈ যাবলৈ চেষ্টা কৰা হ'ব। 40 লাখ উদ্যমিতা অভিযানত 10,000 টকাৰে উপকৃত হোৱা আই মাতৃসকলক পুনৰবাৰ 25,000 টকা আগবঢ়োৱা হ'ব। ইয়াৰ সমান্তৰালভাৱে আমি ৰাজ্যত এখন জিলা, এখন মেডিকেল কলেজ, এখন বিশ্ববিদ্যালয়, এখন ইঞ্জিনিয়াৰিং কলেজ, 1 ডিষ্ট্ৰিক্ট, 1 মেডিকেল কলেজ, 1 ইউনিভাৰ্চিটি, 1 ইঞ্জিনিয়াৰিং কলেজ এই নীতিক আমি প্ৰৱৰ্তন কৰি তাক আগুৱাই লৈ যোৱাৰ বাবে আমি প্ৰচেষ্টা কৰিম। চাহ বাগিচাৰ লোকসকলক আমি ভূমিৰ অধিকাৰ দিছোঁ। ভূমিৰ অধিকাৰ দিয়াৰ সমান্তৰালভাৱে তেখেতসকলক আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ একোটাকৈ ঘৰ দিয়াৰ বাবে আমি প্ৰচেষ্টা কৰিম। অসমৰ গৃহহীন 15 লাখ লোকক আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আমি দিয়াৰ বাবে আমি চেষ্টা কৰিম। চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি বৰ্তমানৰ 280 টকাৰ পৰা পৰ্যায়ক্ৰমে 500 টকালৈকে লৈ যোৱাৰ বাবে আমি প্ৰচেষ্টা কৰিম। আজি আমাৰ সংকল্প পত্ৰ আমি আপোনালোকৰ বাবে মুকলি কৰি দিছোঁ। এই সংকল্প পত্ৰত বহু সংকল্প আছে। সকলো এগ্ৰিকালচাৰ, হেল্থ, এডুকেশ্যন, ইলেকশ্যন মিটিংবিলাকত আমিও কম আৰু আপোনালোকক অনুৰোধ কৰিম যাতে ৰাইজৰ বাবে আপোনালোকে প্ৰচাৰ কৰে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত।
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। Google Play Store তো পাব এই নিউজ 18 এপ।